এয়া যোৱাকালি দেই, মই এইফালে ৰাতিপুৱা বিচনাৰ পৰা উঠিবই পৰা নাই। এইফালে উকুবা যিহেতু ফুৰিব গৈছে, তাই ৰাতিপুৱাই ভিডিঅ' কল কৰি মোক জগাই দিছে। 2 ঘণ্টামান লাগিব যাই পাওঁতে। বেংকক কালি চালো আৰু আহিম। তাতেতো অলপ বেলেগ আৰু দূৰত। শুনালে তাই কি ক'লাক? সিও ঘুমে আছিল। সি আহিছিল না থাইলেণ্ড। সেইটো আহিছিলে। এতিয়া মই যিহেতু দেখিলোঁ, আপোনালোকক মই নেদেখুৱাম নে? বাৰু যি নহওক, ৰাতিপুৱা উঠিয়েই ফ্ৰেছ হৈ লৈ মই মোৰ লাগিলোঁ কামবোৰ কৰাত। এইফালে লিজাই কলেজৰ পৰা আহি আমাৰ তাত এপাক সোমালে। আৰু এয়া আবেলি লৈ দেই, ইহঁত দেখিছেনে একদম বগৰীৰ পুৰা একদম আমেজ লৈ আছে, আৰু ময়ো ঠিক সময়তে যাই পাইছোঁ। অৱশ্যে মই অকলে নহয়, গাগৈও গৈছিল বাৰু মোৰ লগত। বগৰীৰ নাম শুনি চব দৌৰছে। অৱশ্যে টেঙা বুলি ক'লে কোনেও ৰৈ থাকিব নোৱাৰে ন, গতিকে এটা এটাকৈ সকলোবোৰ দৌৰিছে টেঙা খাবলৈ। লগত পিছে এখেতো আছে দেই, আৰু এয়া নতুন নিয়ম দেখিছে, বেল খোৱাৰ। মুখখন নেকাটিলেহে ৰক্ষা আৰু। লাহে ধীৰে পিছে মানুহৰ সংখ্যাও বাঢ়ি গ'ল দেই, ইপিকুহঁতো গ'ল, আৰু মানুহ বেছি হ'লে মানে যেতিয়া মেলখন বহে তেতিয়া তামোলখনতো লাগিবই। মাজতে আকৌ এই দুজনীও আহিল, আৰু এই পোৱালি দুটাক চাওক না ৰাইজ, ইমান বেছি মৰম লাগিছে। মোৰ এইফালে আহিবলৈ দেৰি হৈছে, আৰু স্কুটিখনত তেওঁলোক এনেকৈ বহি আছে দেখিছেনে? উপায় নাপাই জেঠীমায়ে শেষত ইহঁতক নমাই দিলে আৰু এয়া সন্ধিয়ালৈ আমি গোটেইকেইজনী গ'লোঁ আমাৰ গাঁৱৰ পুথিভঁৰাললৈ, আৰু ইয়াত আমাৰ গাঁৱৰ সৰু ডাঙৰ গোটেইকেইজনে নামৰ ৰিহাৰ্চেল কৰি আছে দেই। ঘৰলৈ আহি আকৌ লাগিলোঁ কামবোৰ কৰাত। এইবাৰ অকণমান বেলেগকৈ ডিজাইন এটা ট্ৰাই কৰিছোঁ, মই আপোনালোকৰ লগত বাৰু শ্বেয়াৰ কৰিম। আজিলৈ ইমানে, বাই।